লাইছো ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ নিযুত মইনা আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে আৰু 1 অক্টোবৰৰ ভিতৰত জমা হ'ব নিযুত মইনা আঁচনিৰ ধন 16 আগষ্টৰ পৰাই প্ৰপত্ৰ বিতৰণ কৰা হ'ব গতিকে প্ৰপত্ৰসমূহ শিক্ষাৰ্থীসকলে কেতিয়া জমা দিব লাগিব কিমান তাৰিখৰ ভিতৰত জমা দিব লাগিব সবিশেষ তথ্য দিয়াৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ভাল খবৰ দিছে শিক্ষাৰ্থীসকলৰ বাবে সৰকাৰী মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীৰ বাবে এই খবৰটো অতি জৰুৰী আপুনি যদি সৰকাৰী বিদ্যালয় মহাবিদ্যালয়ত অধ্যয়নৰত তেন্তে আপোনাৰ বাবে জৰুৰী কিয়নো 16 আগষ্টৰ পৰাই বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ 16 আগষ্টলৈ মাত্ৰ কেইটামান দিন বাকী আছে 10 পৰা 12 ছেপ্টেম্বৰৰ ভিতৰত জমা দিব লাগিব প্ৰপত্ৰ গতিকে 10 পৰা 12 ছেপ্টেম্বৰৰ ভিতৰতে কিন্তু জমা দিব লাগিব আৰু 1 অক্টোবৰৰ ভিতৰত প্ৰদান কৰা হ'ব ধন প্ৰদান কৰা হ'ব 1 অক্টোবৰৰ ভিতৰত প্ৰতি মাহে একাদশ শ্ৰেণীত নামভৰ্তি কৰাৰ পিছতে লাভ কৰিব 1000 টকাকৈ লাভ কৰিব প্ৰত্যেক শিক্ষাৰ্থীয়ে লাভ কৰিব ডিগ্ৰীত নামভৰ্তি কৰাৰ লগে লগে 1250 টকাকৈ লাভ কৰিব ছাত্ৰীসকলে আৰু স্নাতকোত্তৰ অৰ্থাৎ এমএত নামভৰ্তি কৰাৰ লগে লগে লাভ কৰিব 2500 টকাকৈ ছাত্ৰীসকলে প্ৰত্যেক মাহৰ 11 তাৰিখে ছাত্ৰীয়ে পাব এই ধন গতিকে কেইটামান দিনহে বাকি আছে প্ৰপত্ৰ ইতিমধ্যে বিতৰণ কৰা হ'ব 16 আগষ্টৰ পৰা প্ৰপত্ৰ বিতৰণ কৰা হ'ব বিয়া হোৱা ছাত্ৰীয়ে লাভ নকৰে আঁচনি ধন যদি ছাত্ৰীৰ যিসকল ছাত্ৰীয়ে বিয়া হোৱা নাই সেইসকলেহে লাভ কৰিব এই ধন নিযুত মইনা আঁচনিৰ অধীনত ছাত্ৰীলৈ ধন আগবঢ়াব ৰাজ্য চৰকাৰে গতিকে ছাত্ৰীসকলৰ বাবে এয়া ভাল খবৰ আহি পৰিছে ঘোষণা কৰা হৈছে কেতিয়া ধন লাভ কৰিব বা প্ৰপত্ৰ কেতিয়া বিতৰণ কৰা হ'ব সেয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে 1 অক্টোবৰৰ ভিতৰত লাভ কৰিব ছাত্ৰীসকলে ধন আৰু ছাত্ৰীসকল কিন্তু বিবাহিত হ'ব নোৱাৰিব যিসকলে বিবাহিত হোৱাৰ পিছতো অধ্যয়নৰত হৈ আছে সেইসকল ছাত্ৰীয়ে কিন্তু নিযুত মইনা আঁচনিৰ ধন লাভ নকৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে গতিকে নিযুত মইনা আঁচনিৰ ধন লাভ কৰিবৰ বাবে বিয়া নহ'ব লাগিব আৰু অধ্যয়নৰত হ'ব লাগিব সেইসকল ছাত্ৰীয়ে লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন গতিকে প্ৰপত্ৰ বিতৰণৰ তাৰিখটো আপুনি মনত ৰাখক কেতিয়া আপুনি জমা দিব লাগিব প্ৰপত্ৰ বিতৰণ কৰিব আপোনাৰ 16 আগষ্টৰ পৰা বিতৰণ কৰিব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ আৰু 10 পৰা 12 ছেপ্টেম্বৰৰ ভিতৰত জমা দিব লাগিব প্ৰপত্ৰ গতিকে প্ৰপত্ৰ দিয়াৰ তাৰিখটো আপুনি জানিব লাগিব আৰু প্ৰপত্ৰ আপুনি কেতিয়া জমা দিব সেয়াও জানিব লাগিব গতিকে তাৰিখটো আপুনি মনত ৰাখক 16 আগষ্টৰ পৰা নিযুত মইনা আঁচনি প্ৰপত্ৰ বিতৰণ কৰা হ'ব 16 আগষ্টত আপুনি সংগ্ৰহ কৰিব লাগিব আৰু 10 পৰা 12 ছেপ্টেম্বৰৰ ভিতৰত জমা দিব লাগিব প্ৰপত্ৰ গতিকে 10 পৰা 12 ছেপ্টেম্বৰটো মনত ৰাখক যে 10 পৰা 12 ছেপ্টেম্বৰৰ ভিতৰতহে আপুনি নিযুত মইনা আঁচনি প্ৰপত্ৰ জমা দিব লাগিব যদি আপুনি সেই তাৰিখটো পাহৰি যায় 10 পৰা 12 তাৰিখটো পাহৰি যায় তেন্তে কিন্তু নিযুত মইনা আঁচনিৰ ধন লাভ নকৰিব গতিকে চৰকাৰে বৃহৎ সুবিধা আগবঢ়াইছে শিক্ষাৰ্থীসকলৰ বাবে ছাত্ৰীসকলৰ বাবে বিশেষ সুবিধা আগবঢ়াইছে এই সুবিধা আপুনি যদি ল'ব বিচাৰিছে তেন্তে 10 পৰা 12 ছেপ্টেম্বৰৰ ভিতৰতে আপুনি জমা দিব লাগিব প্ৰপত্ৰ আনফালে প্ৰপত্ৰ দিয়া হ'ব 16 আগষ্টৰ পৰা বিতৰণ কৰা হ'ব গতিকে 1 অক্টোবৰৰ ভিতৰত প্ৰদান কৰা হ'ব ধন আৰু প্ৰতি মাহে একাদশ শ্ৰেণীত নামভৰ্তি কৰাৰ পিছতে লাভ কৰিব 1000 টকাকৈ লাভ কৰিব একাদশ শ্ৰেণীত নামভৰ্তি কৰাৰ লগে লগে লাভ কৰিব 1000 টকাকৈ ডিগ্ৰীত নামভৰ্তি কৰাৰ লগে লগে লাভ কৰিব 1250 টকাকৈ ছাত্ৰীসকলে লাভ কৰিব এই ধন আৰু স্নাতকোত্তৰ অৰ্থাৎ এমএত যিসকলে নামভৰ্তি কৰে নামভৰ্তিৰ লগে লগে লাভ কৰিব 2500 টকাকৈ লাভ কৰিব এয়া ছাত্ৰীসকলৰ বাবে আচলতে সুবৰ্ণ সুযোগ শিক্ষা অধ্যয়ন কৰাত এয়া সুবৰ্ণ সুযোগ আহি পৰিছে যেহেতু হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণাবোৰ কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ বৃহৎ ঘোষণাৰ পিছতে এতিয়া হাঁহি বিৰিঙিছে লাখ লাখ ছাত্ৰীৰ মুখত হাঁহি বিৰিঙিছে কিয়নো এতিয়া তেওঁলোকে নামভৰ্তিৰ লগে লগে যেহেতু ধন লাভ কৰিব একাদশ শ্ৰেণীত নামভৰ্তি কৰিলে 1000 টকা লাভ কৰিব ডিগ্ৰীত নামভৰ্তি কৰিলে 1250 টকা লাভ কৰিব আৰু স্নাতকোত্তৰ অৰ্থাৎ এমএত নামভৰ্তি কৰাৰ লগে লগে 2500 টকাকৈ লাভ কৰিব আৰু প্ৰতি মাহৰ 11 তাৰিখে ছাত্ৰীসকলে পাব এই ধন বিয়া হোৱা ছাত্ৰীয়ে লাভ নকৰে এই আঁচনিখন গতিকে 11 তাৰিখলৈ হয়তো সকলোৱে অপেক্ষা কৰিব প্ৰতি মাহৰ যিহেতু 11 তাৰিখে ধন সোমাব আপুনি একাউণ্টত সোমাব ছাত্ৰীসকলৰ একাউণ্টত ধন জমা হ'ব গতিকে আপুনিও তাৰিখটো মনত ৰাখক যেহেতু 1 অক্টোবৰৰ ভিতৰতে এই ধন পাব ছাত্ৰীসকলে মাত্ৰ কেইটামান দিন বাকি আছে এইকেইটা দিনৰ ভিতৰতে লাভ কৰিব ধন আৰু প্ৰপত্ৰ বিতৰণ কৰাৰ তাৰিখটো মনত ৰাখক 16 আগষ্টৰ পৰা বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ আনফালে আকৌ 10 পৰা 12 ছেপ্টেম্বৰৰ ভিতৰতে অহা 16 আগষ্টৰ পৰা আমি অসমৰ মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত নিযুত মইনাৰ প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম সকলো কলেজত এইবাৰ
নামভৰ্তি কৰা ছাত্ৰীসকলে বিনামূলীয়া প্ৰপত্ৰ পাব। এই প্ৰপত্ৰসমূহ পূৰণ কৰি তেওঁলোকে আমাক 10 বা 12 ছেপ্টেম্বৰৰ ভিতৰত প্ৰপত্ৰসমূহ উভতাই দিব। মোৰ মনত ইচ্ছা আছে যে নিযুত মইনা আঁচনিখনৰ প্ৰথম ধন আমি যাতে 1 অক্টোবৰত ৰাইজৰ ছোৱালীসকলৰ আমাৰ কন্যা সন্তানসকলৰ একাউণ্টলৈ আমি পঠাব পাৰোঁ। অৱশ্যে আপোনালোকেও জানে যে নিযুত মইনা আঁচনিখন হ'ল চাইল্ড মেৰেজৰ বিপক্ষে লোৱা এখন আঁচনি, অৰ্থাৎ জেণ্ডাৰ জাষ্টিছৰ কাৰণে লোৱা এখন আঁচনি। সেইকাৰণে ডিগ্ৰী পৰ্যায়লৈকে যিসকল ছাত্ৰী কলেজত যায় কিন্তু তেওঁলোকৰ ইতিমধ্যে বিয়া হৈছে, তেওঁলোকে আঁচনিখনৰ সুযোগ নাপাব। অৰ্থাৎ পোষ্ট গ্ৰেজুৱেটত বিয়া হোৱা ছোৱালীয়েও এই আঁচনিখনৰ সুবিধা পাব, কিন্তু হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰীত বিয়া নোহোৱা ছোৱালীৰ বাবেহে এই আঁচনিখন মুকলি হৈ থাকিব। 16 আগষ্টৰ পৰা আমি অসমৰ মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত নিযুত মইনাৰ প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম। সকলো কলেজত এইবাৰ নামভৰ্তি কৰা ছাত্ৰীসকলে বিনামূলীয়া প্ৰপত্ৰ পাব। এই প্ৰপত্ৰসমূহ পূৰণ কৰি তেওঁলোকে আমাক 10 বা 12 ছেপ্টেম্বৰৰ ভিতৰত প্ৰপত্ৰসমূহ উভতাই দিব। মোৰ মনত ইচ্ছা আছে যে নিযুত মইনা আঁচনিখনৰ প্ৰথম ধন আমি যাতে 1 অক্টোবৰত ৰাইজৰ ছোৱালীসকলৰ আমাৰ কন্যা সন্তানসকলৰ একাউণ্টলৈ আমি পঠাব পাৰোঁ। অৱশ্যে আপোনালোকেও জানে যে নিযুত মইনা আঁচনিখন হ'ল চাইল্ড মেৰেজৰ বিপক্ষে লোৱা এখন আঁচনি, অৰ্থাৎ জেণ্ডাৰ জাষ্টিছৰ কাৰণে লোৱা এখন আঁচনি। সেইকাৰণে ডিগ্ৰী পৰ্যায়লৈকে যিসকল ছাত্ৰী কলেজত যায় কিন্তু তেওঁলোকৰ ইতিমধ্যে বিয়া হৈছে, তেওঁলোকে আঁচনিখনৰ সুযোগ নাপাব। অৰ্থাৎ পোষ্ট গ্ৰেজুৱেটত বিয়া হোৱা ছোৱালীয়েও এই আঁচনিখনৰ সুবিধা পাব, কিন্তু হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰীত বিয়া নোহোৱা ছোৱালীৰ বাবেহে এই আঁচনিখন মুকলি হৈ